দুপৰীয়া ভাতৰ যোগাৰ কৰিবলৈ হেয়া পাকঘৰত সোমাইছোহি। নমস্কাৰ মোৰ মৰমৰ ভিউৱাৰসকল, সকলোকে শুভ দুপৰীয়া জনাই মোৰ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আপোনালোকৰ খবৰ ভালনে? মোৰ খবৰ ভালেই বাৰু। আৰু দুপৰীয়া সাজত ভাজিবলৈ শাকখিনি বাছি লৈছোঁ আৰু শাকখিনি বচাৰ আগে আগে একাপ ধুনীয়াকৈ চাহ বনাই লৈছোঁ। আমি গৃহিণীসকলে ভাত বনোৱাৰ আগে আগে সকলোৱে একাপ চাহ বনাই খাওঁ নহয়নে? আৰু এয়া মই লাল চাহ আৰু পিঠাও আছিলে, সেয়েহে চাহ একাপ বনাই খালোঁ। আৰু এয়া ৰাতিপুৱা ঘৰৰ আগেদিয়ে বেপাৰী এজন গৈছিল ফ্ৰেছ মৰাপাতৰ শাক দেখি ময়ো এমুঠি ৰাখিলোঁ। আপোনালোকে মৰাপাতৰ শাক খাই ভাল পায়নে? আৰু ইয়াৰ লগতে ডাঠা আলুও কাটি ৰেডি কৰিছোঁ চৰচৰি বনাবলৈ। আৰু এইফালে ঘৰতে কণ বিলাহীও লাগি আছিলে, তাৰেও কেইটামান ছিঙি আনিলোঁ। অৱশ্যে পুলিডাল নিজে হৈছিলে দেই, মই ৰোৱাও নাছিলোঁ। আৰু ইয়াৰ লগৰজনী কালি আমটেঙা কেইটামান দি পঠিয়াইছিলে কাটি খাবলৈ বুলি। অকলেনো আৰু আমটেঙা কুটি খামনে, সেয়াই ভাবিলোঁ আচাৰকে বনাই দিওঁ বুলি। সেয়েহে আমটেঙা কেইটাও ধুই পখালি ৰেডি কৰি লৈ লৈছোঁ। আৰু এই মৰাপাতৰ আগকেইডাল মই দীঘলকৈ ছিঙিছোঁ। আগতে আমাৰ পেহীয়ে ঘৰত মৰাপাতৰ শাক আনিলে এনেকৈ দীঘলকৈ ছিঙি গাঁঠি মাৰি তেল, নহৰু আৰু কেঁচা জলকীয়া দি তাত অকণমান কলাখাৰ দি মৰাপাতৰ শাক ভাজিছিলে। খাই খুব ভাল লাগিছিলে। অৱশ্যে পেহী আমাৰ মাজত নাই বাৰু এতিয়া, কিন্তু তেওঁ বনাই খুৱাই থৈ যোৱা এই ৰেচিপিটো মোৰ এতিয়াও মনত আছে। সেয়েহে ভাবিলোঁ আজি মৰাপাতৰ শাকো আনিছোঁ যিহেতু, আজি তেনেকৈ মই শাকখিনি ভাজোঁ বুলি। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।